প্ৰসংগ লৈছো পঞ্চায়ত নিৰ্বাচনৰ ধনৰ বিনিময়ত কংগ্ৰেছৰ টিকট তিনিজনীয়া তদন্ত কমিটি গঠন কৰিছে এপিচিচিয়ে এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ নিৰ্দেশত এই কমিটিখন গঠন কৰা হৈছে কমিটিৰ নেতৃত্বত আছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰবন সিং খাটুৱাৰ কমিটিৰ আন দুই সদস্য হৈছে আৰপি শৰ্মা সহিতে কংগ্ৰেছৰ উপসভানেত্ৰী ববিতা শৰ্মা হাতমেৰ পূৰ্বে দাখিল কৰিব লাগিব প্ৰতিবেদন কংগ্ৰেছত প্ৰাৰ্থী নিৰ্বাচনক লৈ ব্যাপক ধৰণৰ লেনদেনৰ অভিযোগ উত্থাপন হৈ আহিছে বিভিন্ন প্ৰান্তত এই বিষয়টোক লৈ তীব্ৰ বাদানুবাদ হৈছিল কংগ্ৰেছৰ ভিতৰ চৰাতে আৰু গোটেই বিষয়টো তদন্ত কৰিবৰ বাবে ইতিমধ্যে তদন্ত কমিটি গঠন কৰি দিয়া হৈছে আকৌ আমি উল্লেখ কৰিছো প্ৰবন সিং ঘাটুৱাৰ সহিতে আন দুগৰাকী ব্যক্তিক লৈ এই তদন্ত কমিটিয়ে তদন্ত আগবঢ়াই লৈ যাব বিভিন্ন সময়ত তেনেধৰণৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছিল যে পঞ্চায়ত নিৰ্বাচনৰ কংগ্ৰেছৰ টিকটসমূহ ধনৰ বিনিময়ত প্ৰদান কৰা হৈছে আমি জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ বৰাৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছো ফোনযোগে বিস্তৃত তথ্যখিনি জনাবৰ বাবে ধ্ৰুৱ বৰা কেনেধৰণে এতিয়া আগবাঢ়িব গোটেই তদন্ত কমিটি গঠন কৰি দিয়াৰ পিছত এই প্ৰক্ৰিয়াটো যেহেতুকৈ এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে নিৰ্দেশ দিছে গোটেই বিষয়টোক লৈ অৰ্থাৎ হাইকমাণ্ডৰ পৰা এই বিশেষ ক্ষেত্ৰত নিৰ্দেশনা কিন্তু আহিছে বিভিন্ন সময়ত সেই প্ৰাৰ্থীসকলে মন্তব্য প্ৰকাশ কৰিছে কৰবাত 7 লাখ টকা দি এতিয়ালৈকে 1 লাখ 2 লাখ টকা তেওঁলোকে ঘূৰাই পাইছে বুলি মন্তব্য কৰিছে তাৰ পাছতো তেওঁলোকক টিকট প্ৰদান কৰা নহল গতিকে এই বিষয়সমূহ কেনেধৰণে তদন্ত কমিটিয়ে আৰম্ভ কৰিব তদন্ত পাপৰি চাওক প্ৰথম কথাটো হৈছে যে পঞ্চায়ত নিৰ্বাচন দিন ঘোষণা হোৱাৰ লগে লগেই কংগ্ৰেছত এনেকুৱা ধৰণৰ অভিযোগ বিভিন্ন জিলাত আহিবলৈ আৰম্ভ কৰিছিল সেয়া লাগিলে বৰাক উপত্যকাই হওক সেয়া লাগিলে উজনি অসমে হওক বা সেয়া লাগিলে নামনি অসমে হওক বিভিন্ন জিলাৰ পৰা বহুকেইগৰাকী নেতাই গ্ৰাছৰুট লেভেলৰ বহুকেইগৰাকী নেতাই ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছিল হাইকমাণ্ডলৈ আৰু সংবাদ মাধ্যমৰ সন্মুখতো মুকলিকৈ তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰিছিল যে ধনৰ বিনিময়ত আচলতে কংগ্ৰেছত বৰ্তমান পঞ্চায়তৰ টিকট বিক্ৰী কৰা হয় আৰু বিষয়টো লৈ শাসক পক্ষৰ তৰফৰ পৰাও কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰা হৈছিল সংবাদ মাধ্যমতো বিভিন্ন যিসকলে অভিযোগ দাখিল কৰিছিল তেওঁলোকৰ সেই অভিযোগসমূহক লৈ বাতৰি সম্প্ৰচাৰ কৰা পৰিলক্ষিত হৈছিল গতিকে গোটেই বিষয়টোৰ পৰা এক প্ৰকাৰ ফালৰি কাটি আছিল প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব আৰু গোৱালপাৰা বিশেষকৈ গোৱালপাৰা আৰু বৰাক ভেলীত আচলতে এক তীব্ৰ হতাহতিৰ সৃষ্টি হোৱা পৰিৱেশৰ এটা সূচনা হোৱা পৰিলক্ষিত হৈছিল কাৰণ গোৱালপাৰা যিটো জিলা কংগ্ৰেছৰ বা ৰাজীৱ ভৱন আছে গোৱালপাৰা সেইটো ৰাজীৱ ভৱন দিনতে বন্ধ কৰি দিবলগীয়া হৈছিল বাহিৰত তলা বন্ধ কৰি তৃণমূল যিসকল কৰ্মী আছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া পৰিৱেশৰো সৃষ্টি হৈছিল গতিকে তেওঁলোকে তেতিয়াই ঘোষণা কৰিছিল যে গোটেই বিষয়টোৰ ভিতৰত তেওঁলোকে এখন তদন্ত কমিটি গঠন কৰিব আৰু অৱশ্যে দেখা পোৱা গৈছে যে আজিৰ দিনটোত তেওঁলোকে ইতিমধ্যে হাইকমাণ্ডে নিৰ্দেশ দিছে যে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰবন সিং ঘাটুৱাৰ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি প্ৰবন সিং ঘাটুৱাৰ অধ্যক্ষ ৰূপে লৈ দুগৰাকী তাত সদস্য আছে ববিতা শৰ্মা আৰু আৰপি শৰ্মা গতিকে তেওঁলোকক লগত লৈ এখন তিনিজনীয়া কমিটি গঠন কৰা হৈছে সেই কমিটিয়ে যিসমূহ তেওঁলোকৰ অভিযোগ আছে সেই অভিযোগসমূহ তেওঁলোকে চাব তন্নতন্নকৈ পৰীক্ষা কৰিব আৰু সঁচা মিছা কি আছে তেওঁলোকক দাখিল কৰিব কিন্তু মূল কথা সেইটো নহয় তেনেধৰণৰ কমিটি গঠন কৰি থাকিব তেওঁলোকে ৰিপ্লাই দি থাকিব এইটো আচলতে কংগ্ৰেছৰ এটা পুৰণিকলীয়া পৰম্পৰা বুলি ক'লেও আপুনি ভুল কৰা নহ'ব ইয়াৰ পূৰ্বেও আপুনি যদিহে চাই যে নিৰ্বাচন আহিলেই কংগ্ৰেছত ধনৰ লেনদেন হয় এনেকুৱা ধৰণৰ অভিযোগসমূহ প্ৰায়ে কিন্তু উত্থাপন হয় সেয়া লাগিলে যি নিৰ্বাচনেই হওক ৰাজ্যসভা নিৰ্বাচন পৰ্যন্ত আচলতে পঞ্চায়ত নিৰ্বাচনৰ পৰা ৰাজ্যসভা ৰাষ্ট্ৰপতি নিৰ্বাচন পৰ্যন্তলৈকে কংগ্ৰেছৰ কেণ্ডিডেটে বা কংগ্ৰেছৰ নেতাসকলে এটা ধন লোৱাৰ প্ৰৱণতা বা তেওঁলোকে ধন লয় বুলি বিভিন্ন সময়ত কিন্তু শাসক পক্ষই হওক বা সংবাদ মাধ্যমতে হওক বাতৰি তেওঁলোকে কোৱাৰ বা বাতৰি সম্প্ৰচাৰ কৰাৰ এটা সুযোগ লাভ কৰে গতিকে এই বিষয়টো অনাগত সময়ত নাইকিয়া কৰিবৰ কাৰণে কংগ্ৰেছে কেনেকুৱা ধৰণৰ এটা পদক্ষেপ ল'ব সেইটোহে কিন্তু অতি গুৰুত্বপূৰ্ণ ইতিমধ্যে কালি ভূপেন বৰাই যেতিয়া সংবাদ মেলৰ আয়োজন কৰিছিল সাংবাদিকে সেই প্ৰশ্নটো কৰোঁতে কিন্তু ভূপেন বৰাই খৰ্গহস্ত হৈ পৰা পৰিলক্ষিত হৈছিল বিজেপিৰ যিসমূহ অভিযোগ আছে সেইসমূহ অভিযোগ সম্প্ৰচাৰ কিয় নকৰে বুলি তেওঁ সাংবাদিকক উভতি ধৰা পৰিলক্ষিত হৈছিল কিন্তু মূল কথাটো হৈছে যে কংগ্ৰেছৰ নেতৃত্বলৈ বা কংগ্ৰেছৰ যিসমূহ লোকে পইচা লোৱা বুলি অভিযোগ উঠিছে তেওঁলোকলৈ আঙুলি টোৱাবলৈ পালে কেনেকৈ এই প্ৰশ্নটো তেওঁলোকে নিজে সমালোচনা কৰি চোৱা ভাল তেওঁলোকে নিজকে নিজে নিজৰ ভুলবোৰ যদিহে নেদেখে তেতিয়াহ'লে আগন্তুক সময়ত কংগ্ৰেছৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন হৈ থাকিব গতিকে এতিয়া মূল কথাটো হৈছে যে নিৰ্বাচন সমাগত এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছত আজিৰ দিনটোত কি অৱস্থা হৈছে কোন কেইগৰাকী নেতা কোনফালে গৈছে তেওঁলোকৰ লবি কেন্দ্ৰিক ৰাজনীতিত বিভক্ত তেওঁলোকে একেলগে কেতিয়াও নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা পৰিলক্ষিত হোৱা নাই তেওঁলোকে একেটা ছাতিৰ তলত আছো বুলি তেওঁলোকে ক'বলৈ সাহস কৰিব পৰা নাই গতিকে এজনে ইয়াত সংবাদ মেলি থাকিলে এজনে বেলেগত গৈ ভাষণ দি থাকে গতিকে তেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ বৰ্তমান দলটোত সূচনা হৈ আছে তাৰ মতে এই যিটো অভিযোগ ধনৰ লেনদেনৰ যিটো অভিযোগ বা ধনৰ বিনিময়ত টিকট যে বিক্ৰী কৰা হৈছে এই যিসমূহ অভিযোগ উত্থাপন হৈছে কিন্তু কালি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আৰু এটা কথা কৈছে যদিহে কোনোবাই স্পষ্টকৈ প্ৰমাণ দিব পাৰে কাৰণ এইবাৰ যিটো পঞ্চায়ত নিৰ্বাচনৰ যিটো টিকট বিতৰণ বা যাক প্ৰাৰ্থীসকলক যিটো টিকট
দিয়াৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কিন্তু ডিষ্ট্ৰিক্ট আচলতে জিলা কংগ্ৰেছৰ সভাপতিসকলেহে দিছে তেওঁলোকে ক্ষমতা বিকেন্দ্ৰীকৰণ কৰি তেওঁলোকে হাতলৈ দি দিয়া হৈছে গতিকে যদিহে কোনো ধৰণৰ তথ্য দাখিল কৰিব পাৰে তেতিয়াহ'লে সেইগৰাকী ব্যক্তিৰ ৰূপত ব্যৱস্থা ল'ব বুলি ইতিমধ্যে ভূপেন বৰাই কিন্তু কালিৰ দিনটোতো কৈছা পৰিলক্ষিত হৈছে গতিকে কমিটিয়ে সেই অভিযোগসমূহ কেনেধৰণে চাই কি ৰিপৰ্ট দাখিল কৰে সেইটো কিন্তু অতি গুৰুত্বপূৰ্ণ হ'ব পাপৰি ঠিক আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত